উইভিং চেণ্টাৰৰ ওচৰত APJ Tea লিমিটেড কোম্পানীৰ এডোখৰ মাটি আছে। এবাউট 39 বিঘামান হ'ব। তো কথা হ'ল তাত 7 বিঘামান স্কুলত দিয়া হৈছিলে, যিটো কস্তুৰী বালিকা বিদ্যালয়, আৰু বাকী যিখিনি আছে যদিও ভেকেণ্ট, কিন্তু এইটো কোম্পানীৰ দখলত আছে। আৰু উক্ত মাটি সন্দৰ্ভত আমি ইতিমধ্যে SDO ছাৰৰ লগত আলোচনাও কৰিছোঁ। মাটিটো বেলেগ একজনক ক'বলৈ গ'লে তেখেতৰ দেউতা আৰ্মি আছিলে আৰু কৰ্মৰত অৱস্থাত ঢুকাইছিলে। তো কথা হ'ল আগফালে দিয়াত আমাৰ শ্ৰমিকৰ অলপ অসুবিধা হৈছিলে। মাটি দিয়া হ'ব, কিন্তু যোনটো পচন্দ দেখাই দিয়া হ'ব সেই পচন্দটোহে তেখেতক দিয়া হ'ব বুলি এইবিলাক আলোচনা হ'ল। কিন্তু আজিৰ তাৰিখত আমি গম পাবলৈ পাইছোঁ যে আমাৰে টি লিমিটেডৰ কিছু বিষয়াই, ক'বলৈ গ'লে ফাইনেন্স ডাইৰেক্টৰ, ইতিমধ্যে আমি গম পালোঁ তেখেতে কিছু ষড়যন্ত্ৰ ৰচিছে মাটিখন মানে খেলি মেলি কৰাত, ক'বলৈ গ'লে বিক্ৰী কৰা সন্দৰ্ভত কিছুমান ষড়যন্ত্ৰ ৰচিছে বুলি আমি গম পাইছোঁ। যদিহে তেনেকা, আমি এটাই কথা ক'ব বিচাৰোঁ, যোনেই হওক, যদিহে শ্ৰমিকৰ বিপক্ষে গৈ কিছু ষ্টেপ যদি ল'ব বিচাৰিছে বা ষ্টেপ লয়, তেনেহ'লে ইয়াৰ ঘোৰ বিৰোধিতা কৰা হ'ব, আৰু প্ৰয়োজন হ'লে আমি এক জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু আমাৰ জিলা প্ৰশাসন বিষয়াকো আমি উক্ত সন্দৰ্ভত তেখেতসকলৰ হস্তক্ষেপো বিচাৰিছোঁ, আৰু প্ৰয়োজন হ'লে আমি পুনৰ যোগাযোগ কৰিবৰ কাৰণে সাজু আছোঁ।